নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আটাইকে আদৰিছো আমাৰ ইউটিউব চেনেলটিৰ পৰা ফেব্ৰুৱাৰী মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব স্বাস্থ্য প্ৰেম বৈবাহিক চাকৰি সকলোবোৰ তথ্য আমি এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰিম যদি আপুনি আমাৰ ইউটিউব চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে মাহেকীয়া ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ পাৰে তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰো প্ৰথমে আমি আহিছো ফেব্ৰুৱাৰী মাহত আপোনাৰ স্বাস্থ্যৰ বিষয়ে জানি লম কিয়নো স্বাস্থ্য ভালে থাকিলে আমাৰ মনবোৰ ভালে থাকে নহয় জানো ফেব্ৰুৱাৰী মাহত স্বাস্থ্যৰ দিশত সাৱধান হ'ব লাগিব কিয়নো স্বাস্থ্যটো আমাৰ হয় হেহে স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব বিশেষকৈ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ পৰিমাণ যথেষ্ট কমি থকাৰ ফলত বহুত ধৰণৰ সমস্যা দেখা দিব পাৰে হেহে পানীৰ পৰিমাণটো দিনত 5 লিটাৰ 6 লিটাৰ পাইলে ব্যৱহাৰ কৰিব নোৱাৰিলেও চেষ্টা কৰিব 6 লিটাৰটো জন মানুহে খালে যথেষ্ট শৰীৰৰ কাৰণে ভাল হয় লগতে আপোনাৰ স্বাস্থ্যৰ ভালে থাকক তাৰে কামনা কৰিছো লগতে খোৱা লোৱাবোৰ নিয়ম মানি চলি কেনে খাব যিসকলৰ প্ৰেছাৰ ডায়াবেটিছ আছে তেনেকুৱা সমস্যাৰ পৰা আপোনালোকে খোৱা লোৱাবোৰ মানি চলি চেষ্টা কৰিব এই মাহটোত নিজৰ মনটো শক্তিশালী কৰি ৰাখিবৰ বাবে সদায় ৰাতিপুৱা শুই উঠি এক্সাৰসাইজ কৰক তেনেহলে পজিটিভ চিন্তা চৰ্চা লৈ আপুনি দিনটো আপোনাৰ কুশলে যাব ভালে যাব মংগল যাব লগতে বিশ্বাস ৰাখিব লাগিব নিজৰ কৰ্মৰ প্ৰতি নিজৰ কামৰ প্ৰতি লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি নিজৰ মনৰ প্ৰতি বিশ্বাস ৰাখি আগুৱাই যাব চেষ্টা কৰিব লাগিব এবাৰ আমি জানি লওঁ আহকচোন মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটোৰ শুভ ৰং আৰু শুভ সংখ্যা শুভ দিন হৈছে আপোনাৰ 5 ফেব্ৰুৱাৰী 13 ফেব্ৰুৱাৰী আৰু 23 ফেব্ৰুৱাৰী আৰু আপোনাৰ শুভ সংখ্যা হৈছে 3 7 আৰু 9 জীৱনৰ পথত আমি বহুত ধৰণৰ সমস্যা দেখা দিয়ে আমাক পজিটিভ চিন্তা চৰ্চা লৈ আমাক মানসিকভাৱে অশান্তি দিয়ে কেতিয়াবা শান্তিও দিয়ে হেহে যেনেকৈ আপুনি চিন্তা চৰ্চা কৰে তেনেকৈ আপুনি দিনটো উপভোগ কৰে মাটো আপোনাৰ উপভোগ তেনেকুৱা ফল পায় হেহে আপুনি যিকোনো কৰ্ম কৰিলে পজিটিভ চিন্তা চৰ্চা কৰি লৈ আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব যিকোনো সমস্যাৰ ক্ষেত্ৰত এই ফেব্ৰুৱাৰী মাহত আপোনাৰ কৰ্মৰ ফালৰ পৰা কিছু সৰু সুৰা সমস্যা আহিব পাৰে কিন্তু পজিটিভ চিন্তা চৰ্চা লৈ আপুনি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক নিজৰ কৰ্মৰ প্ৰতি ফোকাস ৰাখিব লাগিব ফেব্ৰুৱাৰী মাহত নতুন কামৰ সুযোগ সম্ভাৱনা আছে বিশেষকৈ যিসকলে কাম কৰি আছে তেওঁলোকৰ মাজত লগৰ বন্ধু বান্ধৱীৰ সৈতে তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে কিন্তু তাৰ পৰা আপুনি দূৰত থাকিবৰ কাৰণে চেষ্টা কৰক তেনে ক্ষেত্ৰৰ পৰা আপুনি দূৰত থাকিবলৈ চেষ্টা কৰক ফেব্ৰুৱাৰী মাহত যিসকলে ব্যৱসায় আছে তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰত যথেষ্ট চাপত পাবলৈ গৈ আছে নতুন সুযোগ থাকিব এই মাহত ঠাণ্ডা মগজুৰে সমাধান কৰি আপুনি যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক যিকোনো কৰ্মই হওক বা আপোনাৰ ব্যৱসায় কৰ্ম হওক বা ঘৰুৱা পৰিস্থিতি সমস্যাৰ কাম হওক আপুনি ঠাণ্ডা মগজুৰে চিন্তা চৰ্চা কৰি কেনে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক ধন সম্পত্তিৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহত ধন যথেষ্ট লাভ কৰিব আপোনাৰ শুভ দিশ পোৱা হৈছে আয়ৰ ক্ষেত্ৰত নতুন উৎসাহ আহিব সৃষ্টি উদ্দীপনা হ'ব আপোনাৰ মনৰ ক্ষেত্ৰৰ পৰা ফালৰ পৰা বিশেষকৈ যিসকলে ব্যৱসায় আছে তেওঁলোকৰ ফালৰ পৰা মনত ইচ্ছা প্ৰেৰণা পাব আগবাঢ়ি যাবলৈ নতুন বিজনেছ কৰিবলৈ তেওঁলোকৰ এই ফেব্ৰুৱাৰী মাহত লাভৰ সম্ভাৱনা আছে যথেষ্ট কিন্তু আপোনাৰ খৰচো তাৰ পৰিমাণে আধা যাব পাৰে হেহে দুটা মেনেজ কৰি চলাবৰ কাৰণে চেষ্টা কৰিব কিন্তু সাৱধান হ'ব লাগিব অযথা খৰচৰ পৰা আপুনি নিজকে সাৱধান ৰখাটো খুবেই দৰকাৰ মাটি বাৰী ঘৰ দুৱাৰ সম্পত্তি ব্যয় কৰাৰ লগতে জড়িত আদালতৰ বাহিৰত কৰা ভাল হ'ব কিন্তু আপুনি যিকোনো মাটি বাৰী লৈ আপোনাৰ আদালতৰ বাহিৰত কাম কৰাবোৰ ভাল হ'ব কিন্তু যথেষ্ট আৰু যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ লগৰ পাৰ্টনাৰৰ লগত বিজনেছ পাৰ্টনাৰৰ লগত সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰখাটো খুবেই দৰকাৰ বুলি কোৱা হৈছে
ইয়াৰ আগতে আপোনালোকক এটা অনুৰোধ জনাইছো যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন আমি পুনৰ আকৌ ভিডিঅ'ৰ মাজেৰে গতি কৰো পৰিয়ালৰ ক্ষেত্ৰত সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰখাটো দৰকাৰ সকলো পৰিয়ালৰ লগত বুজাবুজি ৰাখক এনে কৰিলে ঘৰুৱা সুখ শান্তিৰ বাবে এই সময়ত শুভ হ'ব পুৰণি পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাবলৈ চেষ্টা কৰক বিশেষকৈ আপোনাৰ নিজৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি কিন্তু মনোযোগ দিয়াটো খুবেই দৰকাৰ মীন ৰাশিৰ জাতকৰ বাবে বিশেষ আনন্দৰ সময় হ'ব এই ফেব্ৰুৱাৰী মাহ পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্য সুস্বাস্থ্যৰ মনোযোগী দিয়াটো খুবেই দৰকাৰ ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ জাতকৰ বাবে অলপ প্ৰত্যাহ্বান হ'ব পাৰে মাহটোৰ আৰম্ভণিৰ পৰা কৰ্মৰ ক্ষেত্ৰত মানে অলপ চ্যালেঞ্জ টাইপৰ আপোনাৰ অলপ সাৱধান হ'ব লাগিব তেনে ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ৰাখি আপুনি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিন্তু আৰু ঘৰুৱা দিশৰ পৰা সৰুহুৰা কথাৰ পৰা আপুনি আতৰ হৈ থাকিবৰ কাৰণে চেষ্টা কৰক যিকোনো কামৰ প্ৰতি ৰিস্ক লোৱাটো খুবেই দৰকাৰ ঘৰৰ সদস্যৰ পৰা আপোনাৰ প্ৰিয় মানুহজনৰ লগত লগ লাগি ডিসকাস কৰাটো খুবেই দৰকাৰ হ'ব পৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক আপোনাৰ লাইফ পাৰ্টনাৰৰ লগৰ জৰিয়তে হওক আপোনাৰ ঘৰৰ ডাঙৰ সদস্যৰ লগতে হওক আপুনি পাৰ্টনাৰৰ লগত আপুনি যোগাযোগ ডাঙৰ সদস্যৰ লগত যোগাযোগ কৰি ৰাখি কেনে আপুনি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিব লাগিব প্ৰেম লাভ ৰিলেশনশ্বিপৰ কেনেকুৱা পাৰ হ'ব ফেব্ৰুৱাৰী মাহত সম্পৰ্ক আপোনাৰ মধুৰ হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহটো বিশেষ গুৰুত্বপূৰ্ণ যিসকল ব্যক্তি নিজৰ প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা সমাধান হৈ আছিল আগতে তৰ্ক বিতৰ্ক লাগি সম্পৰ্কবোৰ অলপ তল পৰিছে তেনেকুৱা সমস্যাৰ ক্ষেত্ৰত আপোনাৰ ষ্ট্ৰং হ'ব আপোনালোকৰ ৰিলেশনশ্বিপবোৰ আগবাঢ়ি যাব কাৰণে প্ৰেৰণা পাব নিজৰ পাৰ্টনাৰৰ প্ৰতি তেওঁলোকৰ বাবে এই মাহটো সমস্যা সমাধান হ'ব ফেব্ৰুৱাৰী মাহত যিসকল ব্যক্তিয়ে নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বাবে সময়টো অনুকূল হ'ব হেহে সময়ৰ কাম সময়ত কৰাটো খুবেই দৰকাৰ নিজৰ পাৰ্টনাৰৰ প্ৰতি যথেষ্ট লোৱাটো খুবেই দৰকাৰ সাপোৰ্ট পাব আপোনাৰ নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট সাপোৰ্ট পাবলৈ গৈ আছে যাৰ ফলত আপুনি আগবাঢ়ি যাবলৈ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব উৎসাহ পাব এই মাহত কোনো ব্যক্তিৰ বা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাটো বিশেষ শুভ নহব নিজৰ ওপৰত গুৰুত্ব দিয়ক আৰু কৰ্ম কৰি যাওক কিয়নো আমাৰ কাম আমাৰ সপোন আমাৰ জীৱন নহয় জানো হেহে প্ৰত্যেকটোৰ জীৱনৰ ক্ষেত্ৰত এনেকুৱা ঘটনা আহিব হেহে নিজৰ কৰ্মৰ প্ৰতি ফোকাস ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক তেনেহলে আমি জয়ী হ'ম এখিনিকৈ ভিডিঅটো সমাপ্ত কৰিছো কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅত আপোনাক আটাইকে লগ পাম তেনেহলে ফেব্ৰুৱাৰী মাহত আপোনাৰ সকলোৰে জীৱনৰ সুশান্তিময় লৈ আহক আৰু সকলোৰ প্ৰতিটো সদস্যৰে আপোনাৰ ভালে থাকক ঘৰৰ পৰিয়াল প্ৰতিটো সদস্য আপোনাৰ ভালে থাকক তাৰে কামনা কৰি আজি ভিডিঅটো সমাপ্ত কৰিছো ধন্যবাদ